অযোধ্যাৰ ৰাম মন্দিৰ উত্তৰ প্ৰদেশৰ অযোধ্যাত থকা এই ৰাম মন্দিৰ নিৰ্মাণক লৈ যি আইনী জটিলতাৰ সৃষ্টি হৈছিল যি আন্দোলনৰ সৃষ্টি হৈছিল সেই কথা আপোনালোকে গম পায় অযোধ্যাৰ ৰাম মন্দিৰ দেশৰ কোটি কোটি সনাতনী হিন্দুসকলৰ আস্থাৰ প্ৰতীক আৰু প্ৰতিদিনে এই ৰাম মন্দিৰত দেশৰ বিদেশৰ যথেষ্ট সংখ্যক সনাতনী আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকল তাত গৈ এই মন্দিৰ দৰ্শন কৰে আৰু তেওঁলোকে ভগৱান শ্ৰীৰামৰ ওচৰত আশীৰ্বাদ বিচাৰে কেৱল সিমানেই নহয় ৰাম মন্দিৰত তেওঁলোকে বিভিন্ন ধৰণৰ দান দক্ষিণা দিয়ে আৰু এই দান দক্ষিণাক লৈ এতিয়া অযোধ্যাৰ ৰাম মন্দিৰত নতুন বিতৰ্কৰ সূচনা হৈছে ঘটনা এনেকুৱা পৰ্যায়ে পাইছেগৈ যে চৰকাৰৰ তৰফৰ পৰা SIT গঠন কৰিবলগীয়া হৈছে অযোধ্যাৰ ৰাম মন্দিৰত ভক্তসকলে যি দান বৰঙণি প্ৰদান কৰে এই দান বৰঙণি চুৰি হোৱাৰ গুৰুতৰ আৰু চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে এই সমগ্ৰ ঘটনা কি আৰু সঁচাকৈ ৰাম মন্দিৰৰ পৰা ভক্তই দিয়া দান বৰঙণি কোনোবাই চুৰি কৰিছিল নেকি এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এক বিশেষ ভিডিঅ' আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ নমস্কাৰ মই জ্যোতিদীপ বৈশ্য অযোধ্যাৰ ৰাম মন্দিৰক লৈ পুনৰবাৰ ব্যাপকভাৱে চৰ্চা চলিছে সমগ্ৰ দেশৰ মাজত এই ঘটনাৰ সূত্ৰপাত হয় আজিৰ পৰা কিছুদিন আগতে যেতিয়া একাংশ লোকে অভিযোগ উত্থাপন কৰে যে ভক্তই যি ৰাম মন্দিৰত দান বৰঙণি দিয়ে তাত এই দান বৰঙণি তাৰ পৰা সৰলুকি কৰা হৈছে বা এইসমূহ তাৰ পৰা হঠাৎ নাইকিয়া হৈ গৈছে কোনোবাই কয় লাখ লাখ টকা নাইকিয়া হৈছে কোনোবাই কয় কোটি টকা নাইকিয়া হৈছে আৰু ইয়াক লৈ অযোধ্যাৰ উত্তৰ প্ৰদেশত প্ৰথম অৱস্থাত ব্যাপকভাৱে চৰ্চা আৰম্ভ হয় পিছত এই ঘটনাক লৈ সমগ্ৰ দেশতে চৰ্চা হোৱা আৰম্ভ হয় যেতিয়া সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ সিং যাদৱৰ তৰফৰ পৰা সামাজিক মাধ্যম এক্সত গুৰুতৰ অভিযোগ উত্থাপন কৰা হয় अखिलेश यादव एक्सत ये समग्र घटना को लिखिसे समस्त विश्व में भगवान राम के उपासकों के लिए ये एक बेहद संवेदनशील समाचार है जो राम मंदिर की शराबा की करोड़ों की रकम गायब पाई गई है ये मंदिर ट्रस्ट के लिए अत्यंत शर्मनाक स्थिति है कोई भी सफाई देने के लिए सामने नहीं आना चाहते हैं न्यायालय से स्वतंत्र संज्ञान लेने की मांग है क्योंकि इसका सीधा संबंध वैश्विक स्तर पर समस्त सनातनी समाज की प्रभु राम में गहरी आस्था से जुड़ा हुआ है सरकार की चुप्पी संदिग्ध है जुনৰ 7 তাৰিখে অখিলেশ যাদৱে যেতিয়া এইদৰে ৰাম মন্দিৰ ট্ৰাষ্টৰ এই বিষয়টো উত্থাপন কৰিলে ৰাম মন্দিৰত সংগঠিত এই কেলেংকাৰী গুৰুতৰ অভিযোগ উত্থাপন কৰিলে আৰু চৰকাৰক লৈ প্ৰশ্ন কৰিলে তেতিয়াই এই বিষয়টোক লৈ ব্যাপকভাৱে চৰ্চা হয় বিশেষকৈ সনাতনী হিন্দুৰ কথা কোৱা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আছে উত্তৰ প্ৰদেশত আৰু মুখ্যমন্ত্ৰী হৈছে যোগী আদিত্যনাথ ক্ৰমান্বয়ে ৰাম মন্দিৰ ট্ৰাষ্টৰ ওপৰত হেঁচা বৃদ্ধি পায় পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ হয় আৰু এই ঘটনাত ইতিমধ্যে এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে অৱশ্যে যুৱকগৰাকীক বৰ্তমান সময়ত আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে অভিযোগ উত্থাপিত হৈছিলে ভক্তসকলে যি টকা পইচা দান কৰে ভগৱান ৰামৰ ওচৰত মনৰ কামনা পূৰণৰ বাবে এই টকা পইচাসমূহ গন্তি কৰাৰ সময়তে এই কেলেংকাৰী সংগঠিত কৰিছে অৱশ্যে সমগ্ৰ প্ৰক্ৰিয়া CCTVত বন্দী থাকে গতিকে CCTV ফুটেজৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে বৰ্তমান সময়ত তদন্ত অব্যাহত ৰাখিছে কিন্তু ইয়াৰ পাছতো এই বিষয়টোক লৈ উত্তৰ প্ৰদেশৰ ৰাজনৈতিক মহলত ব্যাপকভাৱে চৰ্চা চলিছিল প্ৰশ্ন উত্থাপিত হৈছিল যে চৰকাৰৰ তৰফৰ পৰা নাইবা ৰাম মন্দিৰ ট্ৰাষ্টৰ তৰফৰ পৰা বিষয়ক লৈ কিয় কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নাই অৱশ্যে ৰাম মন্দিৰ ট্ৰাষ্টৰ পৰা যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক আহ্বান কৰা হ'ল যে সমগ্ৰ ঘটনাক লৈ তদন্ত হ'ব লাগে আৰু তাৰ বাবে এখন SIT গঠন হ'ব লাগে কিয়নো এই ৰাম মন্দিৰৰ সম্পূৰ্ণৰূপে পৰিচালনা ৰাম মন্দিৰ নিৰ্মাণ ট্ৰাষ্টৰ জৰিয়তে কৰা হয় অৱশ্যে ৰাম মন্দিৰ ট্ৰাষ্টৰ তৰফৰ পৰা যি আহ্বান কৰা হ'ল এই আহ্বানক চৰকাৰে গুৰুত্ব দিলে আৰু তিনিজনীয়া এখন SIT গঠন কৰিলে এই SITয়ে 15 দিনৰ ভিতৰত সমগ্ৰ ঘটনাৰ তদন্ত চলাব আৰু সমগ্ৰ ঘটনাৰ প্ৰকৃত সত্য কি ইয়াৰ প্ৰতিবেদন চৰকাৰৰ ওচৰত ৰাজহুৱাভাৱে দাখিল কৰিব এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সঁচাকৈ ৰাম মন্দিৰৰ দান পাত্ৰৰ পৰা লাখ লাখ নাইবা কোটি কোটি টকা চুৰ কৰা হৈছে নেকি সেয়া যদি সত্য হয় এয়া সমগ্ৰ দেশৰ সনাতনী হিন্দুসকলৰ আস্থাত এক প্ৰকাৰৰ কুঠাৰঘাত হ'ব এই সমগ্ৰ ঘটনাক তদন্ত কৰিবলৈ যি SIT গঠন কৰা হৈছে এই SITত মূল দায়িত্ব প্ৰদান কৰা হৈছে এগৰাকী IAS বিষয়াক বিজয় বিশ্বাস পন্ত যিগৰাকী ডিভিজনেল কমিশনাৰ লক্ষ্ণৌ তাৰ সমান্তৰালভাৱে আন এগৰাকী IPS বিষয়া কিৰণ এছকো দায়িত্ব দিয়া হৈছে আনহাতে ফাইনেন্স সেক্ৰেটাৰী নীল ৰতনকো দায়িত্ব দিয়া হৈছে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ বাবে তিনিজনীয়া তদন্ত কমিটিয়ে তদন্ত চলোৱাৰ পাছতে ৰাম মন্দিৰত সংগঠিত সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি সকলোৱে আশা কৰিছে কিন্তু এটা কথা সুনিশ্চিত কোটি কোটি হিন্দুৰ আস্থাৰ প্ৰতীক ৰাম মন্দিৰত কিয় এই বিতৰ্কৰ সূচনা হৈছে এয়া সঁচাকৈ দুৰ্ভাগ্যজনক যে ৰাম মন্দিৰৰ বাবে যথেষ্ট সংখ্যক লোকে আন্দোলন কৰিছিল বহু লোকে প্ৰাণ আহুতি দিছিলে ন্যায়ালয়ত দীঘলীয়া সময় ধৰি যুঁজ দিয়া হৈছিল ইয়াৰ পাছত ৰাম মন্দিৰ নিৰ্মাণ কৰা হ'ল দেশ বিদেশৰ হিন্দু লোকসকলৰ তাত সমাগম ঘটিল আৰু তাৰ পাছত যদি সঁচাকৈ ভক্তৰ দান পাত্ৰৰ পৰা টকা চুৰ কৰা হৈছে এয়া আটাইতকৈ দুৰ্ভাগ্যজনক
ঘটনা হিচাপে পৰিগণিত হ'ব ইয়াৰ বাবে হয়তো আমি কৰিব লাগিব কিছু অপেক্ষা আগন্তুক 15 দিনৰ পাছত SIT তদন্তত কি কথা প্ৰকাশ পায় ৰাম মন্দিৰৰ সন্দৰ্ভত কি তথ্য প্ৰকাশ পায় তাৰ ওপৰত দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থাকিব ৰাম মন্দিৰত দান বৰঙণিৰ নামত যি কেলেংকাৰী সংগঠিত হোৱাৰ অভিযোগ উত্থাপন হৈছে তাক লৈ কিভাৱে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব